শাওণ মাহ মানে হৈছে বিশেষ, তাতে আকৌ আজি সোমবাৰ ৰাতিপুৱাই ওলাই আহিলোঁ। আহিয়ে পালোঁ প্ৰথমতে গণেশ মন্দিৰ, ধূপ চাকি আৰু সেন্দুৰ দি পেলাই তাতে গাড়ীখন ৰখাই আধা কিলোমিটাৰমান এয়া খোজকাঢ়ি আছোঁ। শাওণৰ মাহ কাৰণে গাড়ীৰ ভিতৰলৈকে আনিবলৈ দিয়া নাই। আৰু এয়া পাই গ'লেও পামহিত থকা জ্যোতিলিংগ বা ভীমাশংকৰ মন্দিৰ বুলিও কয়। আৰু টিলিঙাটো বজাই পেলাই সেই শব্দখিনি নিজৰ কালৈকেও বিয়পাই দিলোঁ। যিকেইটা নামি গৈয়ে মূল মন্দিৰ ভাগ পোৱা যায়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বৰ ধুনীয়া ঠাইত আছে এই জ্যোতিলিংগ বা শিৱ মন্দিৰটো। পানীখিনিৰ মাজেৰে আহোঁতে নিজকে বহুত বেছি পবিত্ৰ লাগিছে, খুব বেছি ভাল লাগি গৈছে মনটো। আৰু ইয়াতে আমি আহি পেলাই চাকি জ্বলালোঁ আৰু তাৰপিছত এয়া গৈ আছোঁ মূল মন্দিৰ ভাগলৈকে। মূল মন্দিৰ ভাগ বুলি আচলতে নহয়, পানীৰ মাজতে আছে এই লিংগটো। দেখিছেনে পানীৰ কুলু কুলু শব্দ, কি যে আধ্যাত্মিক পৰিৱেশ, বহুত বেছি ভাল লাগি গ'ল। আৰু পূজাৰীয়ে খুব ধুনীয়াকৈ আমাক দৰ্শনো কৰালে। প্ৰতি বছৰে শাওণ মাহত ইয়ালৈ অহা হয়েই। আজি ৰাতিপুৱা 6:30 বজাতে আহিছিলোঁ। ৰাতিপুৱা আহিলে একেবাৰে ভিৰ নাথাকে, যিহেতুকে মই মহাদেৱৰ ভক্ত, মহাদেৱ সদায় অন্তৰত থাকে। সকলোকে ভালে ৰাখক। বাই বাই।